এনচিচি একাডেমিৰ পৰা মৰিয়নি জাংচনলৈ যাত্ৰা আমাৰ যাওঁতে বাছতে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰপিছত মৰিয়নিৰ পৰা গুৱাহাটীৰ পৰা আমি গৈ দিল্লী পালোগৈ। ৩-৪টা কণ্টিনিউ কেম্প কৰি অশেষ কষ্টৰ বলত নিজৰ নাম এনিয়াৰ টিমত অন্তৰ্ভুক্ত কৰিব পৰাৰ পিছত তেওঁলোকে দিল্লীত গৈ যিটো ল'ৰা ছোৱালীবিলাকৰ ফূৰ্তি, সঁচাকৈ তেওঁলোকক দেখি মোৰ নিজৰ টাইমখিনিয়ে মনত পৰিছিল। আৰু এইবিলাক ল'ৰা ছোৱালী আমাৰ এনিয়াৰ টিমৰ হৈ 91টা কেডেট আছিলে। সবৰে ড্ৰেছ কোড একে দেখিছে নহয়। ষ্টেচনত নমাৰ পিছতে সকলোৱে নিজৰ বস্তুবিলাক এনেদৰে লৈ ল'লে। তাৰপিছত আমাক নিবলৈ বাছ আহিলে, ছোৱালীবোৰ বেলেগ এখন বাছত, ল'ৰাবোৰ বেলেগ এখন বাছত। মোৰ লগত গৈছিলে GCI শিৰিষা মেম, এজনী শিৰিষা মেম হয়, আৰু এয়া মই। জোচ দেখিছে নহয় ইহঁতৰ। বাৰু ভিডিঅ'টো আগলৈ যাওঁ। আমি কেম্প পালোহি। আহি পিনি কেম্পত আহি প্ৰথম কাম হৈছে বাথৰুমবোৰ চাই লোৱা, যিহেতু সবতকৈ ইম্পৰ্টেণ্ট বস্তু সেইকেইটাই। বাথৰুম, ডাষ্টবিন, ক'ত কেনেকৈ কি আছে, ক'ত কি সুবিধা আছে, আৰু বিশেষকৈ ইয়াত মানে আগৰ আমি যেতিয়া কেম্প কৰিছিলোঁ তেনেকুৱা টাইপতে আছে বস্তুবিলাক। এনেকৈ ধৰক এটা বাথৰুম থাকে, সেইটো এতিয়া এনিয়া আৰু ৰাজস্থানৰ কাৰণে এটা ডাইৰেক্টৰেটৰ কাৰণে এটা বাথৰুম, তাতে মানে 10টামান আছে আৰু ভিতৰত টয়লেট। আৰু এইবিলাক এনেকৈ ডাষ্টবিন দি থোৱা আছে, কিবা কিবি ৱেষ্ট পেলাব হ'লে ইয়াতে পেলাব পাৰিব। তাৰপিছত এইকেইটা ল'ৰা ছোৱালী থকাৰ ৰুমবিলাক, এইটো ছাইডত আচলতে ল'ৰা ছোৱালী নাই, এইফালে আমাৰহে ৰুমকেইটা আছিলে। এনেকৈ গৈ থাকিলে আপুনি যিমানবিলাক ঘৰ লিখা দেখিছে ন, আছাম টাইপ, এনেকৈ এটা ঘৰ মানে এটা ডাইৰেক্টৰেটৰ কাৰণে। চ' 17টা ডাইৰেক্টৰেট আছে। চ' 17টা ডাইৰেক্টৰেটৰ কাৰণে এটা ঘৰ। আৰু তাত মানে 40মান ছোৱালী থাকে, আৰু এটা ডাইৰেক্টৰেটত 40মান ছোৱালী থাকিব পৰাকৈ ৰুম আছে। আৰু এইটো মোৰ ৰুম, মই মোৰ ৰুমটো আপোনালোকক দেখাব খুজিছোঁ ফাৰ্ষ্ট টাইম। এনিয়াৰ এনৰ কাৰণে থোৱা ৰুম এইটো। এনেকৈ সিহঁতি বেডশ্বীট, তাৰপৰা এনেকৈ ৰুমত চব বস্তু আছে আৰু পিলো দি থয়। চ' দিছ ইজ মাই ৰুম। এণ্ড দেন এইটো টিভি কাম নাই, ডাব্বা নচলে, টয়লেট বাথৰুম। তাৰপিছত এইটো গা ধোৱা ঘৰ, প্ৰায় ঠিকেই আৰু। তাৰপিছত এইফালে বেলেগ এজনী মেমৰ দুটাৰ মাজত এনেকৈ এটা লেট্ৰিন বাথৰুম শ্বেয়াৰিং হিচাপে আছে। আৰু এয়া দেখিছে ন, অহাৰ পিছদিনাখনৰ পৰা সিহঁতৰ কাম ষ্টাৰ্ট হৈ গ'ল। দিল্লীত আহি কি কৰিছে দেখিছে নহয় চবে। থাৰ্ড শ্ৰেণী কেম্পৰ এটা ইম্পৰ্টেণ্ট কম্পিটিশ্যন হৈছে লাইন এৰিয়া কম্পিটিশ্যন। এই কম্পিটিশ্যনটো ইণ্টাৰ ডাইৰেক্টৰেট কম্পিটিশ্যন হয়, যাৰ কাৰণে ল'ৰা ছোৱালীয়ে ডে 1ৰ পৰা বহুত কষ্ট কৰে। চব মানে দেখিছে নহয় ছাইডত, ৰুমৰ ছাইডত থকা ঘাঁহ বন চাফা কৰি, যিমানবিলাক মাটি আছিলে মাটি চাটিবোৰ চব চাফা কৰিছে। তাৰপিছত ডেইলি বেচিছত ল'ৰা ছোৱালী মানে তাতে লাগি থাকে। যিমানখিনি টাইম সিহঁতি ফ্ৰী পায়, ফ্ৰী টাইমখিনি সিহঁতি শুবলৈ নাযায়। সিহঁতি অকল নিজৰ লাইন এৰিয়াটো ক্লিয়াৰ কৰা ধান্দাত থাকে, কেনেকৈ সোনকালে চাফ চিকুণকৈ নিজৰ লাইন এৰিয়াটো ধুনীয়া বনাব পাৰি সেইটো চিন্তাতে থাকে। তোমাৰ ল'ৰা ছোৱালীয়ে হয়তো ঘৰত ঝাৰুটো দি পোৱা নাই, কিন্তু ইয়াত আহি তেওঁলোকে যিমানবিলাক কষ্ট কৰে দেখিলে বেয়াও লাগে কেতিয়াবা। দিনৰ পৰা এনেকৈ ৰাতি হৈ যায়, কাম কৰি থাকে নন ষ্টপ। এই যে ৱাল পেইণ্টিংবোৰ দেখিছে, এইবিলাক চব আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকে বনায়। অকল নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীয়ে নহয়, বাকী যিমানকেইটা ডাইৰেক্টৰেটৰ আছে প্ৰত্যেকৰ ল'ৰা ছোৱালী এনেকৈ ৰাতিয়ে দিনে লাগি থাকে নিজৰ লাইন এৰিয়াটো ধুনীয়াকৈ সজাবলৈ। ঘৰত চাগে তেওঁলোকে কি কৰি পাইছে কৰি নাপাইছে মই নাজানো, কিন্তু ইয়াত এনচিচি এনেকুৱা এটা প্লেটফৰ্ম দিয়ে য'ত ল'ৰা ছোৱালীয়ে নিজৰ কোৱালিটিজখিনি শ্ব' কৰিব পাৰে। এয়া হৈছে লাইন এৰিয়া কম্পিটিশ্যন। চাওক, এইটো ছেকেণ্ড কম্পিটিশ্যন লাইন এৰিয়া কম্পিটিশ্যন। এইটো জাষ্ট ফাৰ্ষ্ট ডে এনেই কৰা, আৰু পিছত আৰু ভালকৈ কৰিছিলে তেহেঁতি। তাৰপিছত আহিব এইকেইটা। চাওক, মই যে ক'লোঁ অকণমান আগত যে আমাৰ আনলাকিলি ছিজনটো বেয়া আছিলে, বৰষুণ ডেইলি দিয়ে, আৰু এনেকৈ তেহেঁতি চাফা কৰি থোৱা জেগাবিলাকত পানী হৈ যায়, আকৌ পিছদিনাখিনি পানী চাফা কৰে। আকৌ এইফালে আকৌ নেক্সট এটা কম্পিটিশ্যন মই দেখাইছোঁ, সেইটো হৈছে টেণ্ট পিচিং কম্পিটিশ্যন। কেনেকৈ এটা টেণ্ট বনাব পাৰি সেইটো TSC কেম্পত শিকোৱা হয় ল'ৰা ছোৱালীবিলাকক। নিজৰ ডাইৰেক্টৰেটত সেইটো বস্তু ট্ৰেইনিং দি অনা হয়। তাৰপিছত এটা কম্পিটিশ্যন হয়, সিহঁতক এটা নিৰ্দিষ্ট ফিক্স টাইম দিয়া হয়, যিটো টাইমৰ ভিতৰত সিহঁতি কমপ্লিট কৰিব লাগে এটা টেণ্ট বনাই। আৰু এটা টেণ্ট বনাবলৈ কিমানটা কেডেট থাকিব বা এটা গ্ৰুপত কিমান টাইমিং পাব সেইবিলাক ফিক্স থাকে। মই ইমান ডিটেইলছলৈ নাযাওঁ, চিম্পলি আপোনালোকক দেখাইছোঁ। তো তেওঁলোকে এটা আৰ্মিৰ লিখীয়া লাইফষ্টাইল এটা পাই যায়, প্ৰতিটো বস্তু জানে, টেণ্টটো কেনেকৈ ফিটিং কৰিব লাগে, কোনটো প'ল ক'ত ভৰাব লাগে, কোনটো গাঁঠি কেনেকৈ মাৰিব লাগে, কেনেকৈ টেণ্টৰ দুৱাৰখন খুলিব লাগে, ফল্ডিং ছিষ্টেমটো কি, উইণ্ড' কাৰ্টেন্সখিনি কেনেকৈ বন্ধ কৰে, এটা টেণ্টৰ ভিতৰত কি থাকে, এইবিলাক সিহঁতি ভিতৰত থ'বৰ কাৰণে বস্তু সজাইছে। টেণ্ট এটাত মানে কেডেট যদি থাকে তেওঁলোকৰ এচেঞ্চিয়েল আইটেমছবিলাক কি হ'ব
সেইখিনি তেওঁলোকে ইয়াত সজাইছে আৰু এইবিলাক বস্তু টোটেলি ইউজ নকৰা বস্তু হা ইউজ কৰা লেতেৰা বস্তুটো টেণ্টৰ ভিতৰত কোনো পধ্যে থ'ব নোৱাৰে গতিকে এক্সট্ৰা পেয়াৰ শ্বুজ মানে প্লেট স্লেটৰ পৰা আদি কৰি আপোনাৰ আঁঠুৱা ব্লেংকেট চব থাকে লাষ্টত টেণ্টটো বনাই শেষ হোৱাৰ পাছত ইনস্পেকশ্যনৰ কাৰণে আহি গোটেই টিমটো ৰয় দেন ইনস্পেকশ্যনৰ কাৰণে অফিচাৰ্ছখিনি গৈ ইনস্পেকশ্যন কৰে এইবিলাক এনেকৈ চাৰিটা কেডেট থাকিব পৰাকৈ টেণ্ট বনাইছিলে ইয়াৰ পিছত এইবিলাক ৰোল কল টাইমৰ ভিডিঅ'ছ হয় তাৰপিছত আমাৰ এদিন মানে ইনফেণ্ট্ৰি ৱেপনৰ ডিছপ্লে আছিলে ৰোল কলৰ পিছত ল'ৰা ছোৱালীবিলাকে সুবিধা পায় NCC কেম্পত আহি ডাঙৰ বেলেগ বেলেগ ধৰণৰ আৰ্মি ৱেপনছবিলাকৰ সৈতে ইণ্ট্ৰডিউচ হ'বলৈ সেই ৱেপনছবিলাকৰ কেৰেক্টাৰিষ্টিক্সবিলাক দেখিবলৈ কেনেকুৱা হোল্ডিং কেনেকৈ কৰে এইমিং কেনেকৈ কৰে এইবিলাক কিমানটো ৰেঞ্জ কেপাচিটি চব বিষয়ে সিহঁতক নলেজ দিয়া হয় মানে ৱেপনখিনি সিহঁতক এতিয়া টাচ কৰিবলৈ দিয়া নহয় খালি সিহঁতৰ বিষয়ে জানিবলৈ দিয়া হয় আৰু এনেকুৱা বহুত মেমৰিজ আমাৰো নিজৰ লাইফৰ আছে কিন্তু সেইটো সময়ত আমাৰ কোনো ফোন নাছিলে মেমৰিজখিনি ষ্ট'ৰ কৰি ৰাখিবলৈ সেইকাৰণে মই এতিয়া ইহঁতৰ মেমৰিজখিনি ষ্ট'ৰ কৰি ৰাখিছোঁ তাৰপিছত ইভিনিঙলৈ আহিলে স্পেচিয়েল গেষ্ট মিছেছ ৱৰ্ল্ড 2025ৰ ৰানাৰ্ছ আপ আৰু একচুৱেলি মই তেওঁৰ নামটো পাহৰিলোঁ সেইদিনাখনে প্ৰথম দেখিছোঁ তেওঁক আৰু তেওঁৰ কথাবিলাক শুনিও যথেষ্ট ভাল লাগিলে ল'ৰা ছোৱালীয়ে যথেষ্ট ভাল পাইছে আৰু বিভিন্ন আৰ্মি পাৰ্চনেলছবিলাক আহিছিলে ইয়াত ল'ৰা ছোৱালীক উদ্দেশ্যি তেওঁলোকৰ লেকচাৰ দিছিলে লেকচাৰ ক্লাছেছ হৈছিলে এখেত হৈছে কাৰ্গিল ৱাৰৰ এজন ৱাৰ হিৰো কেপ্টেইন অখিলেশ সাক্সেনা আপোনালোকে গুগল কৰিলে এখেতৰ বিষয়ে জানিব তেওঁ মটিভেশ্যনেল ডায়লগ আৰু ইমান পজিটিভিটি নহয় কথাবিলাক শুনি বহুত ভাল লাগিছিলে তাৰ নেক্সট ডে আমাৰ কেডেটখিনিক লৈ গৈছিলে এয়াৰফ'ৰ্চ ষ্টেচন ভিজিটৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ প্লেন ৰাখি থোৱা হৈছিলে আৰু ল'ৰা ছোৱালী যিবিলাকে হয়তো কেতিয়াও জীৱনত দেখাও নাই তেওঁলোকৰ কাৰণে এটা ডাঙৰ অভিজ্ঞতা এইবিলাকৰ বিষয়ে তেওঁলোকৰ মানুহবিলাকে আচলতে ল'ৰা ছোৱালীবিলাকক ডিটেইলছবিলাক কৈছিলে তাৰপৰা নেক্সট আহিলে ফায়াৰিং কম্পিটিশ্যন TSC-টোৰ চবচে মেইন কম্পিটিশ্যন বুলি ক'লেও বেয়া নহয় ফায়াৰিং কম্পিটিশ্যন তাৰপৰা গ'ল আপোনাৰ এইটো ডান্স কালচাৰেল প্ৰগ্ৰেম হয় দিনটো কষ্টই নহয় কেৱল ৰাতিলৈ তেওঁলোক কালচাৰেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলে থাৰ্ড শ্ৰেণী কেম্পত কালচাৰেল দিয়াৰ কথা নাছিলে খালি ল'ৰা ছোৱালীবিলাকে নিজৰ কষ্টিউমছ লৈ আহিছিলে সেইকাৰণে তেওঁলোকৰ ৰিকুৱেষ্ট ৰক্ষা কৰি কালচাৰেল প্ৰগ্ৰেম অনুষ্ঠিত কৰা হৈছিলে এয়া আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ ৰিহাৰ্চেল টাইম আমাৰ নৰ্থ ইষ্টৰ ছোৱালীখিনিয়ে যেতিয়া বেলেগ বেলেগ ধৰণৰ কষ্টিউম পিন্ধি আহিছে ন চবে মানে চকু তেহেঁতলৈ আৰু চবে সুধিছে এইটো কোনটো জেগাৰ হয় এইটো কোনটো মানে চবে তেহেঁতক মানে কৈছে আৰু বহুত ধুনীয়া বুলি এনেকৈ কৰ্ণে কৰ্ণে বেলেগ বেলেগ ডাইৰেক্টৰেটৰ ল'ৰা ছোৱালীবিলাকে প্ৰেক্টিছ কৰি আছিলে ৰাতি 11-12 বাজি আৰু প্ৰায় তাৰপিছত আহি ৰাতি এয়া দৰ্খাস্তক এটি ডিনাৰৰ পিছত খোৱাৰ আগত সিহঁতি সদায় লাইন এৰিয়া বনায় কাৰণ লাইন এৰিয়া কম্পিটিশ্যন হয় এদিন মানে এনেই ৰিহাৰ্চেল কম্পিটিশ্যন টাইপ হয় এদিন ফাইনেল হয় কিন্তু মাৰ্কছটো দুটাই প্লাছ হয় সিহঁতি তথাপিতো কামৰ মাজতো ফূৰ্তি ৰাতি নুশুই মেলি জোতা মোজা চাফা কৰি থাকোঁতে যায় ৰুম চাফা কৰে সিহঁতক আৰু এটা কথা মই কৈ থওঁ ল'ৰা ছোৱালীখিনি এটা পিছফালে এটা ৰুম আছিলে যিটো ৰুমত নিজৰ সকলো বস্তু তাত মানে থৈ সিহঁতি তাতে মানে চব বস্তু ষ্ট'ৰ কৰি ৰাখে এইটো ৰুম সিহঁতি অকণমানো লেতেৰা হ'বলৈ নিদিয়ে ইমান ডেডিকেশ্যন ইমান কষ্ট কৰি থয় জাষ্ট ফৰ ওৱান কম্পিটিশ্যন সেইটো সঁচাকৈ ক'বলগীয়া আৰু নেক্সট ডে আমাৰ আচলতে লাইন এৰিয়া কম্পিটিশ্যন আছিলে এইটো নেক্সট ডে ভিডিঅ' মই নেক্সট ভিডিঅ'টো নেক্সট পাৰ্টত আপোনালোকক দেখাম লাইন এৰিয়া কম্পিটিশ্যনৰ দিনাখন কেনেকুৱা ধুনীয়া হয় আপোনালোকক দেখাবলৈ গৈ আছোঁ গতিকে ভিডিঅ'বোৰ চাই থাকিব